লখিমপুৰৰ দক্ষিণ কোলাবালী মিচিং গাঁৱত পৰাগ উৎসৱৰ লাইখুটা স্থাপন কাৰ্যসূচী ঐনিতমৰ সুৰত গুমৰাগ নৃত্যৰে মুখৰিত চৌপাশ লখিমপুৰ জিলাৰ দক্ষিণ কোলাবালী মিচিং গাঁৱৰ ৰাইজৰ উদ্যোগত দক্ষিণ কোলাবালী মিচিং গাঁৱত অহা 12, 13 আৰু 14 মাৰ্চত অনুষ্ঠিত হ'ব মিচিং জনগোষ্ঠীৰ অন্যতম উৎসৱ পৰাগ উৎসৱ। পৰাগ মিচিং জনগোষ্ঠী লোকসকলৰ এটা উল্লেখযোগ্য কৃষিভিত্তিক উৎসৱ। এই উৎসৱ সাধাৰণতে খেতি চপোৱাৰ পিছত পতা হয়। সৃষ্টিকৰ্তা মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্যেৰে এই উৎসৱ পালন কৰা হয়। এই উৎসৱত গাঁৱৰ ডেকা গাভৰুসকলৰ নেতৃত্বত অনুষ্ঠিত হয় কাৰণিঙৰ আনন্দৰ মাজেদি পতা হয়। আলিয়াই ৰিগাঙৰ দৰে এই উৎসৱতো প্ৰচুৰ গীত মাত নৃত্য আদিৰ আয়োজন হয়। দক্ষিণ কোলাবালী মিচিং গাঁৱত অনুষ্ঠিত হ'ব লগা পৰাগ উৎসৱৰ লাইখুটা স্থাপন অনুষ্ঠানত বুধবাৰে সৃষ্টি হয় এক উখল মাখল পৰিৱেশ। পৰম্পৰা ৰক্ষা কৰি এক মাংগলিক ৰীতি নীতিৰে লাইখুটা স্থাপন কৰাৰ সমান্তৰালভাৱে দক্ষিণ কোলাবালী মিচিং গাঁৱৰ জীয়ৰী বোৱাৰীসকলে ঐনিতমৰ সুৰত গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰে লাইখুটা স্থাপন অনুষ্ঠানত। পৰাগ উৎসৱ উদযাপন সমিতিয়ে অহা 12, 13 আৰু 14 তাৰিখে অনুষ্ঠিত হ'ব লগা পৰাগ উৎসৱ অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ টাইমছ। আমি সকলোকে আজিৰ লাইখুটা স্থাপনৰ অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ সমূহ দক্ষিণ কোলাবালী ৰাইজক। লগতে আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে অহা 12 আৰু 13 আৰু 14 মাৰ্চৰ 2025 চনৰ মাৰ্চৰ 3দিনীয়া কাৰ্যসূচীৰে আমি এবাৰ আমাৰ মিচিং সমাজৰ কৃষিভিত্তিক উৎসৱ পৰাগ উৎসৱটি উদযাপন কৰিবলৈ আমি আয়োজন কৰিছোঁ। গতিকে সমূহ ৰাইজ তথা উপাকাংক্ষীক আমি আমাৰ এই পৰাগ উৎসৱটি উদযাপন কৰাত সহায় সহযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। একচুৱেলি পৰাগ হ'ল আমাৰ মিচিং জনগোষ্ঠীৰ এটা পূৰ্বপুৰুষৰ পৰা আমি এইবিলাক জনগোষ্ঠী পৰাগ উৎসৱটো আমি পাতি আহিছোঁ। আমাৰ মৰামূত্ৰসকলৰ বা ধান চপোৱাৰ পিছত আমাৰ যেতিয়া নৰা ছিগিবলৈ হয় তাৰ কাৰণে আমি নৰা ছিগা বিহু বুলি কোৱা হয়। সেইকাৰণে আমি সেই সময়তে ফাগুন মাহত আমাৰ বিশেষ এতিয়া ফাগুন মাহত প্ৰথম মাহতে আমি বা মাজতে আমি পৰাগটো গাব লাগিছিল বা পাতিব লাগিছিল উৎসৱটো। বিশেষ আমি ল'ৰা ছোৱালী পৰীক্ষা মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষাবিলাক আমি কিবা সিহঁতৰ ৰাখি পিনি আমি লাষ্ট মেট্ৰিক পৰীক্ষা যেতিয়া শেষ হ'ব হাই ছেকেণ্ডেৰী পৰীক্ষা শেষ হ'ব তেতিয়া আমি পৰাগ উৎসৱটো পাতিবলৈ অনুষ্ঠিত কৰা হৈছোঁ। আৰু আজি আমি লাইখুটা সকলো গাঁৱৰ ৰাইজে মিলিজুলি ডেকা গাভৰু বা সকলো বোৱাৰীসকলে বুঢ়াসকলে মিলি আমি আজি লাইখুটা স্থাপন কৰিছোঁ। গতিকে আমি বহুত আনন্দিত পাইছোঁ আৰু পৰাগ উৎসৱৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰকে আমি সেৱা জনাইছোঁ। আমাৰ দক্ষিণ কোলাবালী মিচিং গাঁও এই অতিকৈ পিছপৰা অঞ্চল। এই গাঁওবাসী ৰাইজে প্ৰতি 5 বছৰৰ মূৰে মূৰে মিচিং সম্প্ৰদায় জনগোষ্ঠীৰ যিটো খুব মৰমৰ উৎসৱ কৃষিভিত্তিক যি উৎসৱ সেই উৎসৱক অহা 12, 13, 14 মাৰ্চত অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে। আজি ইয়াৰে প্ৰথম কাৰ্যসূচী লাইখুটা স্থাপন ইতিমধ্যে কাৰ্যসূচীভাগ সমাপন হৈছেগৈ। আমি দক্ষিণ কোলাবালী মিচিং গাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ দায়িত্বত থকাৰে পৰা এই জনগোষ্ঠী জনজাতিৰ লোকসকলৰ যিখিনি তেখেতলোকৰ জাতীয় কৃষ্টি সংস্কৃতি সেইখিনি অটুট ৰখা আমি পৰিলক্ষিত হৈ আহিছোঁ। আৰু আজিৰ তাৰিখত তেখেতলোকৰ যিটো সংস্কৃতি সেই সংস্কৃতি বজাই ৰাখিবৰ কাৰণে আগন্তুক মাৰ্চ মাহৰ 12, 13, 14 তাৰিখত তেখেতলোকৰ যিটো সংস্কৃতি সেই সংস্কৃতিক সমন্বয় ৰখা পৰাগ অনুষ্ঠানভাগ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে। ইয়াতে তেখেতলোকৰ যিখিনি ভক্তিভাৱ আমাৰ এই অনুষ্ঠানভাগৰ আচলতে ভগৱান মাতৃভূমি আৰু পূৰ্বপুৰুষসকলক লৈ যিটো অনুষ্ঠান কৰা হয় এই পৰাগ অনুষ্ঠানভাগ তেখেতলোকে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে। আমি এই পবিত্ৰ ক্ষণত আপোনালোকৰ জৰিয়তে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিম পৰম পিতা পৰমেশ্বৰে কৃপা কৰক। তেখেতলোকৰ যি মনৰ হেঁপাহ সেই হেঁপাহভাগ যাতে ভগৱানে কৃপা কৰি আগন্তুক 3টা দিনত যি কাৰ্যসূচী আছে সেই কাৰ্যসূচী যাতে সফল ৰূপায়ণ হয় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমাৰ দক্ষিণ কোলাবালী মিচিং গাঁৱৰ অতিকৈ আমাৰ সৰু গাঁও 35-40 ঘৰৰ ভিতৰত আমি সীমিত। তথাপিতো আমি কৃষিভিত্তি ধৰি লওক এই আমাৰ বিহু বুলি কোৱা নিচিনা হয়, পূজা বুলি কোৱা নিচিনা হয়, নৰা ছিগাও বুলি মাতে। তো সেইখিনি আমি আজি লাইখুটা পুতি মেলি আমাৰ ৰাইজৰ মংগল কামনাৰ্থে আমি এইখিনি কৰিব বাবে আজি নতৈ সুখী হৈছোঁ। তথা আগন্তুক দিনবিলাকত যাতে আমি সেই ধৰি লওক
তিনিদিনীয়া আগতে 5 দিনীয়া কাৰ্যসূচী কৰিছিলে আজি আমাৰ ধৰি লওক কিবা হেৰিত কাৰণত 3 দিনীয়াও হ'বলগীয়া হৈছে আৰু 3 দিনীয়া কাৰ্যসূচী যাতে আমি সুকলমে চলাই যাব পাৰোঁ সেইটোৰ লগতে মই সেইটোকে মই মেছেজ এটা দিলোঁ আৰু তাৰমানে যে আমাক সুকলমে চলিব দিয়ক আৰু আমি কোনোবা নজনা যদি কথা আছে কোনোবা ছাইডৰ পৰা আমাক অকণমান শিকাই বুজাই যদি দিয়ে তেতিয়া ভাল লাগিব। আজি প্ৰথমতে মই আজি ৰিপৰ্টাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ দক্ষিণ কোলাবালী মিচিং গাঁৱৰ সকলো ৰাইজে মিলি আজি লাইখুটা স্থাপন কৰা হৈছে। আজি আমাৰ লিগাংটো আলি আই লিগাঙৰ কাৰণে পৰাগৰ কাৰণে পৰাগৰ যি আমাৰ নীতি নিয়মৰ ওপৰত ভিত্তি কৰি আজি আমাৰ কাৰ্যসূচী উদযাপন কৰা হৈছে বা কৰা হ'ল। লগতে ভৱিষ্যতে আমাৰ গাঁৱৰ জীয়ৰী বোৱাৰী শিক্ষা বিদ্যাৰ প্ৰতিও সকলো মানে আমাৰ মৰামিত্ৰসকলে আমাৰ আশীৰ্বাদ দিব বুলি মোৰ ক'বলগীয়া চমু বক্তব্য মই ইমানতে সামৰণি মাৰিছোঁ। পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ পৰা নমস্কাৰ কৰিছোঁ। আমাৰ দক্ষিণ কোলাবালী মিচিং গাঁৱত আমি 5 বছৰ মূৰে মূৰে আমাৰ পৰাগ উদযাপন কৰা হয়। আজি এইকাৰণে লাই খুঁটা স্থাপন কৰা হৈছে। মোৰ ৰাইজক আমাৰ পৰাগ কিবালৈকে উৎসৱলৈকে আমন্ত্ৰণ কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।